নমস্কাৰ বিয়নি খবৰ ষ্টুডিঅ'ত ৰশ্মিতা গোস্বামী গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কোলবাৰ্ণক বিদেশী বুলি প্ৰমাণ কৰি দিয়া বুলি দাবী মুখ্যমন্ত্ৰী প্ৰথমে গৌৰৱ গগৈৰ পত্নীক বিদেশী বুলি কওঁতে বিহু মৰা ফটো দি কবিতা লিখিছিল গৌৰৱ গগৈয়ে প্ৰত্যাহ্বান জনোৱাৰ বাবে গভীৰলৈ গৈ প্ৰমাণ কৰি দিয়া বুলি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই অসত্যৰ কথা নকয় বুলিও দাবী মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈ আৰু পত্নীৰ বিৰুদ্ধে পৰৱৰ্তী পদক্ষেপ কেন্দ্ৰীয় চৰকাৰে ল'ব বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা মোৰ যেটো অসমৰ মানুহক মই যেটো কমিটমেন্ট কৰিছিলো মোৰ কমিটমেন্টটো মই ৰাখিলো যেতিয়া প্ৰথমবাৰ মই কৈছিলো যে গৌৰৱ গগৈৰ পত্নী বিদেশী তেতিয়া গৌৰৱ গগৈয়ে নিজৰ পত্নীৰ বিহুৰ মুগাৰ মেখেলা চাদৰ পিন্ধা ফটো এখন দি কবিতা লিখিছিল যে মই কিমান মিছা কথা ক'ব পাৰো আজি মই অসমৰ ৰাইজৰ আগত প্ৰমাণ কৰি দিলো যে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয় তেওঁ যদি মোক চ্যালেঞ্জ নকৰিলেহেঁতেন অসত্য কথাৰে মই হয়তো ইমান দূৰলৈ নুসুমালোহেঁতেন বাকীখিনি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব বাকীখিনি কেন্দ্ৰীয় চৰকাৰে চাব যোৱাকালি তেওঁ প্ৰেছ কনফাৰেন্সত যিবোৰ কথা ক'লে যে ভিসা নোহোৱাকৈ তেওঁ ৰাৱালপিণ্ডিলৈকে গৈছিলে পৰিস্থিতিটো তেওঁ নিজে আৰু অধিক বেয়া কৰি ল'লে যিমান মই কৈছিলো তাতকৈ তেওঁ নিজে বেয়া কৰি ল'লে যেতিয়া নিজ মুখে দিয়ে তেওঁ কৈছে তেওঁ নিজে উত্তৰ দিয়ক কেন্দ্ৰীয় চৰকাৰে যেতিয়া তেওঁ খুধা পোছা কৰিব গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ মানহানি গোচৰ 500 কোটি টকাৰ মানহানি গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জিতেন্দ্ৰ সিং ভূপেশ বাঘেলৰ বিৰুদ্ধেও মানহানি গোচৰ সংবাদমেলৰ জৰিয়তে ভুৱা অভিযোগ অনাৰ বিৰুদ্ধে মানহানি গোচৰ 4 ফেব্ৰুৱাৰীত সংবাদমেলত অভিযোগ উত্থাপন কৰিছিল গৌৰৱ গগৈ পুনৰ জনাইছো গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ মানহানিৰ গোচৰ 500 কোটি টকাৰ মানহানি গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জিতেন্দ্ৰ সিং ভূপেশ বাঘেলৰ বিৰুদ্ধেও মানহানি গোচৰ সংবাদমেলৰ জৰিয়তে ভুৱা অভিযোগ অনাৰ বিৰুদ্ধে মানহানি গোচৰ 4 ফেব্ৰুৱাৰীত সংবাদমেলত অভিযোগ উত্থাপন কৰিছিল গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ দাখিল দিছপুৰ থানাত এজাহাৰ বিধায়িকা শিৱামণি বৰা দিগন্ত বৰ্মনৰ সংখ্যালঘু লোকক টাৰ্গেট কৰি সামাজিক মাধ্যমত পোষ্ট দিয়াৰ বাবে গোচৰ এআই প্ৰস্তুত কৰা ভিডিঅ'টোৱে সাম্প্ৰদায়িক বিহবাস্প বিয়পোৱাৰো অভিযোগ ৰফালে জুবিন ক্ষেত্ৰ চলিছে সাফাই অভিযান আতৰাই দিয়া হল জুবিন ক্ষেত্ৰত থকা দোকান পোহাৰ শীঘ্ৰে জুবিন ক্ষেত্ৰত আৰম্ভ হ'ব দেৱাল নিৰ্মাণৰ কাম মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এতিয়া তৎপৰ অৱলম্বন কৰি হৈ পৰিছে প্ৰশাসন আৰু আজি পুৱাৰ ভাগৰ পৰা চলিছে সাফাই অভিযান আৰু য'ত গৰিমা শইকীয়া গাৰ্ড গৈ উপস্থিত হৈছে তেওঁ নিজেই এই সাফাই অভিযানৰ অংশীদাৰ হৈছে জুবিন ক্ষেত্ৰত থকা যিবোৰ জুবিন গাৰ্গৰ আলোকচিত্ৰ বা যিসমূহ প্ৰতিচ্ছবি সেইসমূহ এনেদৰে কাপোৰেৰে মুচি দিছে য'ত আজি পৰা ইতিমধ্যে জুবিন ক্ষেত্ৰৰ এই যিবোৰ দোকান পোহাৰ আছিল সেইবোৰ আঁতৰাই দিয়া হৈছে আৰু জুবিন ক্ষেত্ৰত অতি শীঘ্ৰেই দেৱাল নিৰ্মাণৰ কাম আৰম্ভ হ'ব জুবিন গাৰ্গৰ সাফাই অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য পৰিয়ালে অনুৰোধ কৰাৰ লগে লগে কাম কৰিছো নিজাববীয়াকৈ উদ্যোগ ল'লে একাংশই খং কৰাৰ অভিযোগ যাৰ বাবে উদ্যোগ লোৱা হোৱা নাছিল জুবিন ক্ষেত্ৰ বিচৰাৰ ধৰণে নিৰ্মাণ কৰি দিব বুলি আশ্বাস মুখ্যমন্ত্ৰী আগতে মই সোমাব ভয় লাগে মই সোমাম আকৌ ক'ব যে মই কিয় সোমালো যেহেতু এটা পৰিয়ালে অনুৰোধ কৰিলে গতিকে লগে লগে ৰাতিয়ে কাম কৰি দিছো কিন্তু তাৰ আগলৈকে মই যদি কিবা কওঁ আকৌ মোৰ ওপৰতে জেংজেঙাই উঠে সেইকাৰণে মই নিজে ইনিচিয়েটিভ লোৱা নাই কিন্তু মোক যি কয় মই সেইটো কৰি দিওঁ জুবিন ক্ষেত্ৰত উপস্থিত থাকে আজি গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন ক্ষেত্ৰত থাকি তেওঁ নিজেই এই যি সাফাই অভিযান চলিছিল সেই সাফাই অভিযানতো তেওঁ অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ল আৰু জুবিন ক্ষেত্ৰ উপাসনাস্থলী বুলি মন্তব্য প্ৰকাশ কৰিছে গৰিমা গাৰ্গে জুবিন গাৰ্গৰ লগত 19 ছেপ্টেম্বৰ তাৰিখটো কি হৈছিলে কিন্তু আমি কোনো এতিয়াও নাজানো ভালদৰে গতিকে সেই কথাবোৰ সম্পূৰ্ণ বিচাৰ প্ৰক্ৰিয়া চলি আছে সেইবোৰ একদম খুব পানী নখৰকাকৈ বিচাৰটো হওক খুব স্পষ্ট হওক সকলো কথা ওলাই পৰক সকলো কথা ফাদিল হওক দোষীয়ে শাস্তি পাওক সেইখিনিয়ে এতিয়া বেইল পিটিশ্যন দিছে ডিসচাৰ্জৰ পিটিশ্যন দিছে কিবা কিবি কোৰ্টত চলি আছে গতিকে এইবোৰ কোনো ধৰণৰ জামিন পোৱাৰ বা কিবা কেতিয়াও শাস্তিয়ে পাওক ডাইৰেক্ট আৰু যিমান কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব পাৰে সেয়াই আমি জুবিন গাৰ্গৰ কাৰণে কৰিব পৰা কথা আছে জুবিন গাৰ্গ আমাৰ স্বাভিমান সকলোৰে আৱেগ গতিকে সেইখিনি আমি অসমবাসীয়ে যদি জুবিন গাৰ্গক
দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে ডাঙৰ বিফলতা গোটেই আমাৰ জাতিটোৰ বাবে। সেইকাৰণে আমি সকলোৱে সেইখিনি কৰিবলৈ আমি মনৰ পৰা ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ, আমি সকলোৱে চেষ্টাও কৰি আছোঁ। আৰু এই জুবিন ক্ষেত্ৰখন, ইয়াত জুবিন গাৰ্গে জিৰণি লোৱা ঠাই, গতিকে এই ক্ষেত্ৰখন আমি খুব পৰিষ্কাৰভাৱে সুপৰিকল্পিতভাৱে সুন্দৰকৈ আমি ৰাখিব লাগিব। সকলোৰে আমাৰ সেইখিনি দায়িত্ব। আজি কেইদিনমানৰ পৰা দেখিছোঁ বৰ মানে একদম কি বুলি ক'ম, স্বচ্ছতা একেবাৰে নাই, ধূলিময় হৈ আছিলে চাৰিওফালে, অলপ কদৰ্যময় পৰিৱেশ বুলিয়ে ক'ব লাগিব। গতিকে জুবিনে তেনেকৈ থাকি ভাল নাপাইছিলে কেতিয়াও। আমাৰ সকলোৰে দায়িত্ব, আমি সকলোৱে সেইকাৰণে আজি নিজে চাফা কৰিবলৈ ওলাই আহিছোঁ। সকলোখিনি চাফ চিকুণকৈ ভালকৈ থাকিব লাগিব। গছ পুলিও ৰোৱা হৈছে, ইয়াত ফুলো ৰোৱা হৈছে, কিন্তু ভালকৈ পানীৰ ব্যৱস্থাও নাছিলে, গতিকে ফুলবোৰ শুকাই যোৱাও দেখিছিলোঁ। সকলোৱে মিলি কি কৰিব পাৰি সেই কথাটো আমি আজি চাওঁচোন। এই জুবিন ক্ষেত্ৰখন এখন পৰ্যটন ভূমি হৈছে, এখন উপাসনাৰ স্থলী হৈছে, গতিকে ইয়াক ভালকৈ ৰখাৰ দায়িত্ব আমাৰ সকলোৰে, চৰকাৰৰো ৰাইজৰো সকলোৰে আমাৰ। গতিকে কি ধৰণে কৰিব বিচাৰিছে তেওঁলোকে যদি মানে কথাখিনি ভালকৈ জনায় আৰু সেইদৰে আমি যদি আগবাঢ়িব পাৰোঁ, সোনকালে যাতে কামবোৰ হয় সেই কথাটোত আমি সকলোৱে বিচাৰিছোঁ, আচলতে মনৰ পৰা বিচাৰিছোঁ। সুপৰিকল্পিতভাৱে কিবা এটা কৰিলে সকলোৱে ভাল পাব আচলতে। আৰু আজিৰ কথা নহয়, এয়া অনাগত যুগ যুগান্তৰলৈ 50 বছৰ 100 বছৰলৈ যাতে এই ঠাইখন সকলোৰে অনাগত যি প্ৰজন্ম আছে তেওঁলোকেও আহি যাতে ইয়াত কিবা এটা পায়, কি জুবিন গাৰ্গ কোন আছিল, কি হৈছিল, ইয়াত কি কৰিছিল, এই কথাবোৰৰ যাতে আলোচনা চৰ্চা সকলো ইয়াতে হ'ব পাৰে আৰু তেওঁলোকে দেখিবলৈ পায় জুবিন গাৰ্গৰ কৰ্মৰাজিৰ নিদৰ্শন সকলোবোৰ যাতে ইয়াত পৰিস্ফুট হৈ থাকে। তেনেকুৱা এখন ঠাই হ'লে আমি সকলোৱে ভাল পাওঁ। আমি এখন বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে নিজেও 1 জানুৱাৰী তাৰিখে তেওঁ ঘোষণা কৰিছিলে কথা। গতিকে তেনেদৰে আগবাঢ়ক। এতিয়া বিচাৰ প্ৰক্ৰিয়া এটা প্ৰক্ৰিয়াৰ মাজেৰে আৰম্ভ চলি থাকে, গতিকে আমি ধৈৰ্য সহকাৰে ৰৈ আছোঁ। আমি হয় কিন্তু আজি সোমাই ভাল লাগিছে, এনেকৈ থাকিলে একচুৱেলি সঁচাই ভাল লাগে, চাফা হৈ থাকিলে। আৰু কালি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে বাউণ্ডেৰী ৱালখিনি দিয়াৰ কাৰণে, বাউণ্ডেৰী ৱালখিনিকো দিয়ক আৰু যিমান জল্দি পাৰে সমাধি ক্ষেত্ৰখন ভালকৈ বনাওক সকলোৱে মিলি পেলাই। উপহাৰখিনি উপহাৰখিনি এনেকুৱা আছে, এটা এখন কমিটি আছে, তেওঁলোকে গোটেই বস্তুখিনি চাই আছে। গামোচাখিনি কালি মই দেখিছিলোঁ, আহিছিলোঁ, চাফা কৰি ৰাখিছে। অলপ গামোচা বেয়া হৈ গৈছে, সেইখিনি কাৰোবাক দি দিব লাগিব, নহ'লে পেলাই দিব, মানে কিবা এটা কৰিব লাগিব। বৰ বেছিকৈ বেয়া হৈ গ'ল গামোচাখিনি। আৰু কিছুমান বস্তু আমি আজি ট্ৰাংক অলপ কিনি আনিছোঁ, ট্ৰাংক আনি পেলাই আমি কিছুমান বস্তু নিজে ৰাখি থৈ যাম। ফটো বহুত আছে, সেই ফটোবিলাক কোনোবাই লৈ যাব পাৰে, এখন এখনকৈ যদি কোনোবাই কমিটিয়ে দিয়ে বা ট্ৰাংকত থৈলে তেওঁলোকে তেনেকৈ কৰিব লাগিব। কাৰণ বস্তুখিনি ইয়াত থৈ গ'লেও বেয়া হৈ থাকিব, যদি কোনোবাই নিব বিচাৰে লৈ যাব পাৰে। খালি যোনে নিয়ে সুধি পেলাই লৈ গ'লো যে আমি দাদা ফটোখন লৈ যাওঁ। আৰু কমিটিক শৃংখলাভাৱে গোটেইখিনি হ'লে ভাল। আৰু যদি সুধিলে কমিটিখন আছেই, লৈ যাব পাৰে। বস্তুখিনি ইয়াতো কি বেয়া হ'ব, কাৰণ বৰষুণৰ দিন পৰিছে, এতিয়া আৰু বেয়া হ'ব বৰষুণ চৰষুণ দিলে। তাৰ আগতে যদি ৱাল চোৱাল দি পেলাই বাউণ্ডেৰীখিনি কৰি দিয়ে ভাল হ'ব। জুবিন ক্ষেত্ৰতো মই ভাবোঁ যে এটা অসমৰ এটা আপুৰুগীয়া সম্পদ হ'ব লাগে, আৰু যাতে বাহিৰৰ মানুহ আহিলে, যিকোনো মানুহ আহিলে ইয়াতে এটা এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে যাতে মানে জুবিন যিটো আমি জীয়াই থকাৰ সময়ত যেনেকুৱা জুবিন আছিলে, জুবিন যোৱাৰ পিছতো সেই একেই থাকিব লাগে। যদি এটা মিউজিয়াম হ'ব পাৰে, মানুহে হয় পিছৰ জেনেৰেশ্যনটোৱে সেইটো পাব, আৰু সেই মিউজিয়াম হ'লে মানে মিউজিয়ামত বস্তুখিনি দেখা পাব, মানুহে জানিব, জুবিনক পাৰিব। আৰু অলপমান যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা হয়, সুন্দৰকৈ ৰাখে ফুল। জুবিনে খুব গছ গছনি ভাল পাইছিলে আৰু মানুহক বহুত মৰম কৰিছিলে। সেই ধৰণে সুন্দৰ যাতে পৰিৱেশটো সৃষ্টি কৰে, আৰু যাতে মানুহে আহিলে ইয়াত বহি পেলাই অকণমান সময় জুবিনৰ সতে সময় স্পেণ্ড কৰি যাব পাৰে। খুব সুন্দৰ হ'ব লাগে। It's a very unique place to come and visit and to find out more about him. Yeah. Now he is no more with us. I know this is in his memory of him, and I gather that you worship him and you find him a really important person. So, Any message you want to give, ma'am? no, just that this is a wonderful part of India. And he was obviously a great representative of Indian and Assamese culture. So this is great. কোকৰাঝাৰত অনুষ্ঠিত হৈছে 24 সংখ্যক বড়োলেণ্ড দিৱস। বিটিচি প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বড়োলেণ্ড দিৱস। পুৱাই বড়োফা নগৰস্থিত বিটিচি সচিবালয় প্ৰাংগণত অৱস্থিত বড়োফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ইয়াৰ পিছতে দেৱৰ গাঁওস্থিত বড়োলেণ্ড শ্বহীদ সমাধি ক্ষেত্ৰত জনায় শ্ৰদ্ধাঞ্জলি। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধানসভা নিৰ্বাচনৰ বাবে BPF দলে চলোৱা তৎপৰতাৰ বিষয়ে উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে। বিটিচি নিৰ্বাচনৰ সময়ত প্ৰদান কৰা 5টা প্ৰতিশ্ৰুতি বিধানসভা নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱা
হোৱাৰ পূৰ্বে পূৰণ কৰাৰ অংগীকাৰ হাগ্ৰামা মহিলাৰীৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনালে হাগ্ৰামা মহিলাৰীয়ে আজি বড়োলেণ্ড দিৱসৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিশেষ অতিথি হিচাপে উপস্থিত থাকে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা Bodappa Upendranath Brahma become a symbol of identity. আজি BTCত বহুত পৰিৱৰ্তন হ'ল মই এটা সৰু উদাহৰণ দিছোঁ যে মই ছুইজাৰলেণ্ডত থাকোঁতে যেতিয়া ইয়াত এটা সাম্প্ৰদায়িক অশান্তি হৈছিলে মই মনতে ভাবিছিলোঁ সকলো কাম বাদ দি মই ইয়ালৈ উভতি আহিব লাগিব কিন্তু BTCৰ ৰাইজে নিজেই নিজৰ সমস্যা নিজেই সমাধান কৰিলে মোৰ অহাৰ প্ৰয়োজনো নহ'ল তাৰ মানে আজি BTCৰ চুক্তি স্বাক্ষৰৰ 24 বছৰ পিছত BTCৰ ৰাইজৰ মাজত একতা সম্প্ৰীতি আৰু শক্তি ইমানেই বাঢ়িছে যে ৰাজ্য চৰকাৰৰ সহায় নোহোৱাকৈও এতিয়া BTCবাসীয়ে নিজৰ সমস্যা নিজে সমাধান কৰিব পাৰে গতিকে মই অত্যন্ত আনন্দিত মই গৰ্বিত আপুনি পাঁচটা পেকেজ ঘোষণা কৰিছে আজি BTCৰ ইলেকশ্যনৰ সময়ত যদিও বিজেপিয়ে বহুত ভাল ফল দেখুৱাব পৰা নাছিলে মই বহুতবোৰ প্ৰতিশ্ৰুতি দিছিলোঁ যদি প্ৰতিশ্ৰুতি দিছোঁ তাক পূৰণ কৰিব লাগিব হাগ্ৰামা মহিলাৰীয়েও ইলেকশ্যনত বহুত প্ৰতিশ্ৰুতি দিছিলে আমাৰ প্ৰতিশ্ৰুতিবোৰ যাতে আমি বাস্তৱত পৰিণত কৰিব পাৰোঁ ৰাস্তা ঘাট নিৰ্মাণ দলং নিৰ্মাণৰ বাবে আমি 1000 কোটি টকাৰ এটা পেকেজ দিম 15,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাৰে আত্মসংস্থাপনৰ সুবিধা দিম চেন্নাইত এটা বড়োলেণ্ড ভৱন নিৰ্মাণৰ বাবে আমি পুঁজি দিম আৰু বিহু ঝুমুৰ বাগৰুম্বা তিনিওটাকে আমি নতুন দিল্লীলৈ লৈ যাম যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো অসমৰ সংস্কৃতি জিলিকি উঠিব পাৰে গৌৰৱ গগৈৰ সংবাদমেল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ভিছা অবিহনে ৰাৱালপিণ্ডিলৈ যোৱা বুলি স্বীকাৰোক্তি দিছে গৌৰৱ গগৈয়ে পাকিস্তানী সেনাৰ হেডকোৱাৰ্টাৰ ৰাৱালপিণ্ডি গৌৰৱ গগৈয়ে নিজে কৈছে যেতিয়া নিজে উত্তৰ দিব লাগিব এতিয়া কেন্দ্ৰীয় চৰকাৰক গৌৰৱ গগৈয়ে উত্তৰ দিব লাগিব তেওঁ যে ৰাৱালপিণ্ডিত গৈছে আৰু ৰাৱালপিণ্ডি পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ এইটোতো মই কোৱা নাছিলোঁ মইতো নাজানিছিলোঁ তেওঁহে কৈছে গতিকে তেওঁ কোৱা কথাৰ ওপৰতে আপুনি কি টিপ্পনী দিব এইটো তেওঁহে কৈছে এইটো স্বীকাৰোক্তি টাইপ হৈ গ'ল গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰহা সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক সন্দৰ্ভত যিসমূহ তথ্য উন্মোচিত হৈছে সেই তথ্যই সকলোকে লজ্জিত কৰাৰ লগতে শংকিত কৰি তুলিছে বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা পাকিস্তানৰ সেইসকলৰ লগত লগ হৈ পেলাই আজি যিখিনি সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ সন্দৰ্ভত যিখিনি কথা আজি প্ৰকাশ কৰিছে এইখিনিত আমি ভীতিগ্ৰস্ত হৈছোঁ কাৰণ আমাৰ অসমৰ এজন সাংসদে আজি বহি আমাৰ শত্ৰু ৰাষ্ট্ৰলৈ গৈ 10 দিনকৈ তাত থাকি তেওঁলোকৰ সেনাবাহিনীৰ জৰিয়তে বিভিন্ন ধৰণৰ যিখিনি 10 দিন অতিবাহিত কৰি যিখিনি কাৰ্যকলাপ কৰিছে আৰু SITৰ জৰিয়তে যিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৱগত কৰিছে এইখিনি সঁচাকৈ আমি অসমবাসী হিচাপে অত্যন্ত লজ্জিত আৰু শংকিত অনুভৱ কৰিছোঁ আৰু গৌৰৱ গগৈয়ে এনেধৰণৰ যিটো ৰাষ্ট্ৰদ্ৰোহী যিটো তেখেতৰ কাৰ্যক্ৰমণিকা ৰাষ্ট্ৰদ্ৰোহী তেখেতৰ যিখিনি ইতিমধ্যে SITৰ জৰিয়তে প্ৰকাশ পাইছে এইখিনি আমি লজ্জিত হৈছোঁ গৌৰৱ গগৈক আমি ধিক্কাৰ জনাইছোঁ আৰু মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সম্পৰ্কে বিস্ফোৰক অভিযোগ তোলাৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে আহ্বান জনোৱা সংবাদমেলক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী প্ৰশান্ত ফুকনৰ তেখেতৰ যোৱাকালি যিখন প্ৰেছ মিট দিলে সেই প্ৰেছ মিটখন তেখেতে পটাছিয়াম চাইনাইড খাইছে বুলি মোক কৈছে তেখেতে প্ৰেছ মিটখনত কোনো তেখেতৰ ষ্টাডি নাছিলে তেখেতে প্ৰেছ মিটখন কৰাৰ আগতে কোনো আলোচনা কৰা নাছিলে বা তেওঁক যিজনে এডভাইচ দিছিলে দিয়াসকলো তেওঁক সঠিকভাৱে দিব পৰা নাই তাৰ কাৰণ এটাই যে যিখিনি কথা তেওঁ উত্তৰত দিব লাগিছিল সেই কথাখিনি আৰু মাননীয় মুখ্যমন্ত্ৰী যিটো প্ৰেছ মিটত এইটো ধৰা পৰিছে যে তেওঁ যিখিনি কথা কৈছে সেই কথাখিনিত
কোনো সত্যতা নাই, কিন্তু মুখ্যমন্ত্ৰীয়ে যিটো চাৰ্জ আনিছে সেই চাৰ্জটোত তেওঁ চুঙা চাই সোপা দিব পৰা নাই। সেইকাৰণে আজি জনমানসত লাহে লাহে গৌৰৱ গগৈ যে বিলীন হৈ যাব লৈছে এই কথাটো প্ৰমাণ হৈ গৈছে। গৌৰৱ গগৈৰ দেহত এচিডৰ তেজ থকা হলে সন্তানক খ্ৰীষ্টান ধৰ্ম গ্ৰহণ নকৰালেহেঁতেন। লাহোৰ কৰাচীলৈ যোৱা গৌৰৱ গগৈয়ে ৰাৱালপিণ্ডি কিয় ভ্ৰমণ কৰিলে? গৌৰৱ গগৈ কোনো এটা প্ৰশ্নৰে সঠিক উত্তৰ দিব নোৱাৰিলে। নগাঁও বহৰমপুৰৰ এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখন প্ৰেছ মিট দিছিলে গৌৰৱ গগৈৰ বিৰুদ্ধে, কালি তেখেতে 10 দিন ক'ত আছে বুলি কওঁতে তক্ষশিলা চাবলৈ গৈছে বুলি কৈছে, আৰু তক্ষশিলা ৰাৱলপিণ্ডিত আছে। গোটেই কথাবিলাক তেখেতে স্পষ্টকৈ কোৱা নাই। আমি এটা কথা জানো যে তেখেত এখন চিটিৰ ভিজা লৈ পেলাই গৈছিলে, তাত গৈ পেলাই আৰু 3খন ভিজাৰ কথা দুখন চিটিৰ ভিজাৰ কথা ওলাল। এই 4 নম্বৰ এখনৰ কথা তেখেতে তেওঁ নিজেই ক'লে। কিমান ডাঙৰ কানেকশ্যন থাকিব লাগিব তেখেতৰ, ইমান ডাঙৰ কি কানেকশ্যন, এই কথাবিলাক তেখেতে ৰাইজৰ আগত উল্লেখ কৰক। তেখেতে এটা কথা কৈছে কালি যে তেখেতৰ শিশুকেইটাৰ কি স্থিতি সেই বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজক জনাইছে। এইটোতো পাছপৰ্টত দেখ তেওঁ ৰিভিল কৰি থৈ দিছে। তেখেতে লুকাব খুজিছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজক কৈ দিলে এইটো কি ভুল কৰিলে। কিন্তু তেখেতক মই প্ৰশ্ন খুজিছোঁ যে তেখেতে অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজে, ভাৰতৰ তেখেত মন্ত্ৰী হ'ব খোজে, নেতা হ'ব খোজে, তেখেতৰ পৰিয়ালৰ 3জন সদস্য যে বিদেশী, এই বিদেশী সদস্য কেইজনক ভাৰতীয় কৰিব নেকি? লাচিতৰ তেজৰ গাঁতটো এতিয়া খ্ৰীষ্টিয়ান তেজ সোমাই দিলে। মই ক'বলৈ বেয়া পাইছোঁ, লাচিত বৰফুকনক ইমান সন্মান কৰি ইমান শ্ৰদ্ধা কৰোঁ। লাচিতৰ 400 বছৰীয়া জয়ন্তী বহুত ডাঙৰকৈ দিল্লীত আমিয়ে পাতিছোঁ। লাচিতৰ প্ৰতিমূৰ্তি আমিয়ে কৰিছোঁ। লাচিতৰ প্ৰতি আমাৰ অগাধ শ্ৰদ্ধা। সেই লাচিতৰ তেজত যে বিজুতৰীয়া তেজ সোমাই গ'ল, সেইটো অত্যন্ত দুখজনক। অন্ততঃ তৰুণ গগৈ নাতিকেইজনক গৌৰৱ গগৈ ডাঙৰীয়াই হিন্দু বা আহোম পৰম্পৰাৰে ৰাখিব লাগিছিল, ডাঙৰ দীঘল কৰিব লাগিছিল। অত্যন্ত দুখৰ কথা। এই কামটো তেওঁ ভুলটো বুজি তেখেতৰ সন্তানকেইটাক ভাৰতীয় পৰম্পৰালৈ, হিন্দু পৰম্পৰালৈ, আহোম পৰম্পৰালৈ ঘূৰাই আনক মই তেখেতক অনুৰোধ কৰিছোঁ। ৰাজ্যৰ 124টা বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ। চূড়ান্ত তালিকাত ভোটাৰৰ সংখ্যা 2,49,48,139 গৰাকী। চূড়ান্ত তালিকাত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 1,24,82,213। চূড়ান্ত তালিকাত মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,24,75,583। 334 গৰাকী তৃতীয় লিংগ ভোটাৰ আছে চূড়ান্ত তালিকাত। খচৰা তালিকাত আছে 2,52,01,624 গৰাকী ভোটাৰ। চূড়ান্ত তালিকাত ভোটাৰৰ সংখ্যা 0.97% হ্ৰাস পাইছে। এছাৰ পিছত ৰাজ্যত প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা। চূড়ান্ত ভোটাৰ তালিকাৰ ভিত্তিত হ'ব 26ৰ বিধানসভা নিৰ্বাচন। খচৰা তালিকাৰ পৰা বাদ পৰিছে 4.78 লাখ ভোটাৰৰ নাম। আৰু voters.eci.gov.in আৰু ceoassam.nic.in উপলব্ধ হ'ব ভোটাৰ তালিকা। ধেমাজিৰ 3টাকৈ বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ পাইছে। সমষ্টিকেইটাত মুঠ ভোটাৰৰ সংখ্যা হৈছে 5,81,848 গৰাকী। সৰ্বমুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 738টা। জিলাখনত 100 বছৰীয়া ভোটাৰ আছে 3,622 গৰাকী। 85 ঊৰ্ধৰ ভোটাৰ আছে সমষ্টিকেইটাত। আজিৰ দিনত আমাৰ ধেমাজি নিৰ্বাচিত জিলাত যে 3খন সমষ্টি আছে, ধেমাজি সমষ্টিত টোটেল ভোটাৰৰ সংখ্যা হৈছে 1,78,319। তাতে মেল ভোটাৰ সংখ্যা আছে 88,580। ফিমেল ভোটাৰ্ছ হৈছে 89,739। চিচিবৰগাঁও সমষ্টিত টোটেল ভোটাৰ সংখ্যা হৈছে 1,81,483। তাতে মেল ভোটাৰ্ছ হৈছে 91,381 আৰু ফিমেল ভোটাৰ্ছ 90,102। জোনাই সমষ্টিত টোটেল ভোটাৰ হৈছে 2,22,046। মেল ভোটাৰ্ছ 1,10,932 আৰু ফিমেল ভোটাৰ্ছ 1,11,114। জিলাখনৰ যদি আমি টোটেল ভোটাৰ সংখ্যা চাওঁ,
টোটাল ভোটাৰ্ছ হৈছে 5,81,841 মেল ভোটাৰ্ছ 2,90,893 আৰু ফিমেল ভোটাৰ্ছ হৈছে 2,90,955 আৰু ফলে তামুলপুৰ জিলা চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে তামুলপুৰ আৰু গুৰেশ্বৰ বিধানসভা সমষ্টিৰ তালিকা প্ৰকাশ জিলাখনত মুঠ ভোটাৰ সংখ্যা হৈছে 4,19,013 গৰাকী জিলাখনত ভোটাৰ লিংগ অনুপাত হৈছে 995 বৃদ্ধি পাইছে মুঠ 2,504 গৰাকী ডি ভোটাৰ আছে জিলাখনত আমি ক'ব নোৱাৰিম সেইখিনি আমাক যিখিনি এফটি পৰা বা আমাৰ বৰ্ডাৰ পুলিচৰ পৰা আমাৰ আহে যে এইখিনি ডি ভোটাৰ ছাছপেক্টেড ডাউটফুল ভোটাৰ সেইখিনি আমি এতিয়াও তেওঁলোকৰ চলি আছে এফটিত চলি আছে চ' ডাউটফুল ভোটাৰ সেইখিনি আমাক আহে সেইমতে ইনফৰ্মেশ্যন আহে সেইমতে আমাৰ ডি ভোটাৰ আইডেণ্টিফাই হয় আৰু কামৰূপ জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে জিলাখনত পূৰ্বতকৈ হ্ৰাস পালে 619 গৰাকী ভোটাৰ মুঠ ভোটাৰ সংখ্যা হৈছে 12,44,030 গৰাকী পুৰুষ ভোটাৰ 6,24,540 মহিলা ভোটাৰ 6,19,490 গৰাকী 31,786 গৰাকী নতুন ভোটাৰ অন্তৰ্ভুক্তি হৈছে 57,504 গৰাকী ভোটাৰ নাম কৰ্তন কৰা হৈছে আজি আমি প্ৰকাশ কৰা তালিকা মতে আমাৰ সৰ্বমুঠ ভোটাৰৰ কামৰূপ জিলাত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে 12,44,030 গৰাকী আৰু ইয়াৰে ভিতৰত পুৰুষ ভোটাৰ হৈছে 6,24,540 গৰাকী আৰু মহিলা ভোটাৰ 6,19,490 গৰাকী সাৰ্ভিস ভোটাৰ আমাৰ আছে পুৰুষ ভোটাৰ 2,759 গৰাকী আৰু মহিলা ভোটাৰ আছে 78 গৰাকী অৰ্থাৎ 2,837 গৰাকী যোৱা বছৰতকৈ এই বছৰ চূড়ান্ত ভোটাৰ তালিকাত আমাৰ 619 গৰাকী ভোটাৰৰ সংখ্যা হ্ৰাস পাইছে সংশোধনী যিটো আমি 25-26 চনত আমি কৰিলো এই ইয়াতে আমাৰ ভোটাৰৰ পঞ্জীয়ন সম্পূৰ্ণ সৰ্বমুঠ ভোটাৰৰ পঞ্জীয়ন হৈছে 31,784 গৰাকী মুঠ ভোটাৰ কৰ্তন হৈছে 57,504 গৰাকী মুঠ ভোটাৰৰ শুধৰণি হৈছে 28,747 গৰাকী আৰু মুঠ ভোটাৰ স্থানান্তৰ হৈছে 3,149 গৰাকী কাৰ্বি আংলং জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে কাৰ্বি আংলঙৰ 3টা সমষ্টিত আছে 5,28,996 গৰাকী ভোটাৰ 3টা সমষ্টিত আছে মুঠ 690টা ভোট কেন্দ্ৰ পূৰ্বৰ তুলনাত এইবাৰ বৃদ্ধি কৰা হৈছে 16টাকৈ ভোট কেন্দ্ৰ ডিলিশ্যন দুই প্ৰকাৰৰ হয় এগৰাকী ডেড হ'ব পাৰে আৰু আনগৰাকী শিফটেড হ'ব পাৰে আৰু এটা হ'ব পাৰে ৰিপিটেড মানে কি যে তেওঁৰ নামটো অইন ক'বাতো আছে দুবাৰকে ক'বাত নামটো আহিছে সেইকাৰণে ডিলিশ্যন হ'ব পাৰে সেইকাৰণে এইটোত অকল মানে ডেড ভোটাৰ আছে অকল শিফটেড ভোটাৰ আছে তেনেকুৱা নহয় সব মিলি পেলাই হৈছে টিয়কত নিজৰ ভেটি এৰি নিদিয়াৰ অংগীকাৰ অগপৰ টিয়কত দুৰ্গ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে অগপৰ সংকল্প সমাৱেশ টিয়কৰ চাৰিঙিয়াত অনুষ্ঠিত হৈছে অগপৰ সংকল্প সমাৱেশ 10 সহস্ৰাধিক লোকেৰে ভৰি পৰিছে সংকল্প সমাৱেশ অনুষ্ঠানত মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত সহ বহুকেইগৰাকী শীৰ্ষ নেতাৰ অংশগ্ৰহণ টিয়ক বিধানসভা সমষ্টিত আজি মঙলবাৰে অনুষ্ঠিত হৈছে অগপৰ সংকল্প সমাৰোহ আৰু অগপৰ সভাপতি অতুল বৰাকে মুখ্য কৰি অগপৰ প্ৰায় সংখ্যক বিষয়ববীয়া ইয়াত উপস্থিত আছে অতুল বৰা ডাঙৰীয়া যে ইয়াতে আমি দেখুৱাই গৈছোঁ যে এনেধৰণে আদৰণি জনাইছে যোৰহাটৰ চাৰিঙিয়াত অনুষ্ঠিত হৈছে এই সংকল্প সমাৰোহ আৰু অতুল বৰা ডাঙৰীয়া আমাৰ সৈতে আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আজি আপোনালোকে টিয়ক বিধানসভা সমষ্টিত অনুষ্ঠিত কৰিছে হয় কি ক'ব উৎসাহী কৰ্মকৰ্তাসকলক দেখি আমিও উৎসাহিত হৈছোঁ তেনেকে দেৰগাঁৱত আপোনালোকে কৈছিলে যে টিয়ক সমষ্টিটো লৈও এতিয়া বিজেপিয়ে দলীয় কৰ্মীসকলে সংঘবদ্ধ হৈ সংকল্প সমাৰোহ ক'ৰবাত বুথ সন্মিলন অনুষ্ঠিত কৰিছে আৰু আমি দেখুৱাই গৈছোঁ যে এনেধৰণে আদৰণি জনাই আনিছে
আমি দেখুৱাইছোঁ এই মুহূৰ্তত শ্বহীদ তৰ্পণ অনুষ্ঠান হৈ গৈছে আৰু তাৰ পিছতে মূল এতিয়া সভা অনুষ্ঠিত হ'ব আৰু এনেধৰণে যিহেতু তিয়ক বিধানসভা সমষ্টিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল যে বিজেপিৰ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু কিছুমান সমষ্টিত অগপৰ সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰিছিল আৰু তাৰ পিছতে একাধিক্ৰমে অগপৰ দখলত থকা বা অগপৰ বিধায়ক থকা সমষ্টিসমূহত অগপই তেওঁলোকৰ কৰ্মকৰ্তাসকলৰ লগত লৈ যি সংকল্প সমাৰোহ অনুষ্ঠিত কৰিছে সেয়া এক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে মহানগৰ বিৰুবাৰীত অটো চালকৰ উদ্ভণ্ডালি ৰাজপথৰে গৈ থকা দম্পতীক বহতিয়াই নিলে অটোৱে দুবাৰকৈ অটোৰে বহতিয়াই নিলে উদণ্ড চালকে চিচিটিভিত বন্দী হ'ল উদণ্ড অটো চালকৰ গুণ্ডাগিৰিৰ দৃশ্য অটো চালক আমিৰ হুছেইনৰ বিৰুদ্ধে ভুক্তভোগী দম্পতীৰ গোচৰ আৰু বিৰুবাৰীত এনেধৰণে অটো চালকৰ উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে চিচি কেমেৰাত বন্দী হৈছে এই দৃশ্য ৰাজপথৰে গৈ থকা দম্পতীক এনেধৰণে এখন অটোৱে বহতিয়াই নিছে দুবাৰকৈ অটোৰে উদণ্ড চালকে এনেদৰে বহতিয়াই লৈ যোৱা দেখিবলৈ পোৱা গ'ল চিচিটিভিত উদণ্ড চালকৰ গুণ্ডাগিৰিৰ দৃশ্য বন্দী হৈছে অটো চালক আমিৰ হুছেইনৰ বিৰুদ্ধে ভুক্তভোগী দম্পতীয়ে গোচৰ ৰুজু কৰিছে আৰু ইয়াৰ লগতে বিয়লি খবৰ পৰা বিদায় লৈছোঁ নমস্কাৰ